পাইছো বৰ্তমান আগৰতলাৰ হেৰিটেজ পাৰ্কৰ সন্মুখত আৰু এই হেৰিটেজ পাৰ্কত কি দেখিবলৈ পোৱা যায় কিমান সময় থাকিব পাৰি টিকটৰ দাম কিমান এই সকলোবিলাক মই টিকট কাউণ্টাৰৰ মানুহজনৰ পৰা জানিবলৈ চেষ্টা কৰিম তো এখানে হেৰিটেজ পার্ক তো আগরতলা একটাই আছে না হ্যাঁ তো এই হেরিটেজ পার্কে টিকট গুলি কত দাম 10 টাকা এই 12 বছরের 5 টাকা 12 বছর অবধি 5 ইয়ার টু 12 ইয়ার্স 12 ইয়ার 5 টাকা আর বড় মানুষ বড়দের 10 টাকা 10 টাকা এটা খোলা হয় সকাল 6টা থেকে 8টার নিচে এদের মধ্যে ফ্রি এরপরে 8টা থেকে টিকিট লেগে যায় আচ্ছা 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 8টা থেকে রাত্র 8টা পর্যন্ত সন্ধ্যা 8টা পর্যন্ত টিকিট লাগে এখানে ভিডিও করতে পারে হ্যাঁ ভিডিও করতে পারে ভিডিও আপনার डेमो वीडियो 50 টাকা और स्टिल कैमरा 20 টাকা মোবাইল ক্যামেরা और मोबाइल कैमरा লাগে না এরপরে প্রফেশনাল ভিডিও ক্যামেরা ওইটা লাগে আপনার 1000 টাকা ও আচ্ছা ঠিক আছে কত সময় থাকতে পারে ভিতরে আপনার 8টার সময় ঢুকলে আপনার সন্ধ্যা 8টা পর্যন্ত থাকতে পারে ও বহুত সময় থাকতে পারে হ্যাঁ আচ্ছা লাইটের ব্যবস্থা ভালো আছে ঠিক আছে থ্যাংক ইউ আমাকে 2টা টিকিট দেন আমি যাব ভিতরে আচ্ছা ঠিক আছে মই আছো বৰ্তমান আগৰতলাৰ হেৰিটেজ পাৰ্কত হেৰিটেজ পাৰ্ক মানে হৈছে ত্ৰিপুৰাৰ সমস্ত ত্ৰিপুৰাৰ উল্লেখযোগ্য ঠাইবোৰ এটা নিৰ্দিষ্ট সৰু কেম্পাছৰ ভিতৰতে মনুমেণ্টছবোৰ ক'ত কেনেকুৱা আছে ত্ৰিপুৰালৈ নহা মানুহ বা ত্ৰিপুৰাৰ বিষয়ে বা আগৰতলাৰ বিষয়ে নজনা মানুহৰ বাবে এই হেৰিটেজ পাৰ্কতে গোটেই ত্ৰিপুৰাখনৰ সমস্ত বিৱৰণ দিয়া আছে গতিকে আমি চাওঁ যে এই ত্ৰিপুৰাত কি কি চাবলগীয়া বস্তু আছে এয়া আমাৰ ত্ৰিপুৰা ৰেলৱে লাইন এই ৰেলৱে লাইনৰ জৰিয়তে আমি এটা ন্যাশনাল হাইৱে যাম আমি প্ৰথম আমি আগতে ৰেলৱে লাইনৰ মাজে মাজে যাওঁতে বহুতো আমি এনেকুৱা সুৰংগ দেখা পাম যেতিয়া আমি আহিম আগৰতলালৈ বহুতো এনেকুৱা সুৰংগ আছে আৰু এই সুৰংগৰ মাজে মাজে এনেকৈ ৰেলৱে লাইনবিলাক আহি আছে মাজতে ন্যাশনাল হাইৱে প্ৰথম যেটো চাব লগা এটা উল্লেখযোগ্য টুৰিষ্ট স্পট এইটো হৈছে উন্নাকুটি এই উন্নাকুটিত আছে হিলৰ পাহাৰ এই হিলৰ পাহাৰতে আছে হিলত কটা কিছু ভাস্কৰ্য এইখিনি যদি মহাৰাষ্ট্ৰত থাকিলেহেঁতেন হয়তো টুৰিষ্ট ডিপাৰ্টমেণ্টে তেওঁলোকে ইলোৰা অজন্তাৰ নিচিনা উল্লেখযোগ্য এটা টুৰিষ্টৰ ডেষ্টিনেশ্যন বনালেহেঁতেন ইয়াত যদিও ইলোৰা অজন্তাৰ নিচিনা গুৰুত্বটো পোৱা নাই তথাপিও কিন্তু ইয়াত চাবলগীয়া শিকিবলগীয়া জানিবলগীয়া বহুত কিছু আছে ভাস্কৰ্য শিলত কটা ভাস্কৰ্য উন্নাকুটিৰ পৰা আহিলে ন্যাশনাল হাইৱে এনেকৈ আহিলে এনেকৈ মই আহি আছো আগৰতলা অভিমুখে জেনেৰেলি আমি ট্ৰেইনেৰে আহোঁ ট্ৰেইনেৰে আহিলে এইটো পাম আমি মানুহ ষ্টেচন এই মানুহ ষ্টেচনৰ পিছত এনেকুৱা বহুতো ষ্টেচন পাৰ হয় মাজতে আছে আঠাৰমৰা হিল ৰেঞ্জ ইয়াতে সুৰংগ আছে বহুত দীঘল সুৰংগ এই সুৰংগৰ পৰা আহি আমি পাম এই ৰাস্তাৰে আমি আহিব লাগে ত্ৰিপুৰাত সোমালেই অসমৰ পৰা ত্ৰিপুৰাত সোমালেই এই নেশ্যনেল হাইৱেৰ লগে লগে এইটো ৰেলৱে লাইন গৈছে এয়া আমি পালোহি আগৰতলাত থকা যিবিলাক হেৰিটেজ সাইট আছে এই হেৰিটেজ সাইটবিলাক আমি এতিয়া চাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি পাম ইয়াৰ এটা উল্লেখযোগ্য মনুমেণ্ট সেইটো হৈছে উজ্জয়ন্ত পেলেচ এইটো উজ্জয়ন্ত পেলেচ এই উজ্জয়ন্ত পেলেচ আছিল ৰজা বীৰ বিক্ৰম সিঙৰ এটা আৱাসগৃহ তো এইটো হৈছে ৰয়েল হাউচ মানে ৰজা বীৰ বিক্ৰম সিঙৰ এটা ৰয়েল হাউচ উজ্জয়ন্ত পেলেচ এই পেলেচটোৰ পিছতে আমি দেখিবলৈ পাম এটা চতুৰ্দশ দেৱতা মন্দিৰ এইটো 14 দেৱতাৰ মন্দিৰ বুলি কোৱা হয় তো এই 14 দেৱতাৰ মন্দিৰৰ পিছতে এয়া আগৰতলা ৰেলৱে ষ্টেচন তাৰপিছত আগৰতলা ৰেলৱে ষ্টেচন পাৰ হৈ আমি আৰু আগবাঢ়ি গ'লে তাত এটা নতুন উল্লেখযোগ্য এটা টুৰিষ্ট স্পট এটা দেখা পাম এইটো হৈছে নীৰমহল আৰু নীৰমহল মানে এটা এনেকুৱা মহল যেটো পানীৰ মাজতে সুদৃশ্যমান অট্টালিকা নীৰমহল এই নীৰমহলটো
চাবলৈ পৰ্যটকবিলাক ইয়ালৈ আহে। তাৰপিছত নিৰ্মহলৰ পিছত আমি গৈ পাম তাৰ ওচৰতে আছে ত্ৰিপুৰেশ্বৰী মন্দিৰ। তো ত্ৰিপুৰেশ্বৰী মন্দিৰ এইখিনি মাতাবাৰী বুলি কয়। ত্ৰিপুৰেশ্বৰী মন্দিৰৰ পিছত এইফালে যদি আৰু আগুৱাই যাওঁ তেনেহ'লে আমি দেখিম আৰু কিছুমান উল্লেখযোগ্য ঠাই। এটা হৈছে পিলাক। এইটো এতিয়ালৈকে মই গম পোৱা নাই কিহৰ হৈছে এইটো। তাৰপিছত ইয়াতে আছে এটা বুদ্ধিষ্ট টেম্পল। তো এনেকৈ আমি গোটেই ত্ৰিপুৰাখন খুব কম সময়ত খুব কম জেগাত আমি এটা আভাস ল'ব পাৰোঁ। এয়া হেৰিটেজ পাৰ্কৰ বৈশিষ্ট্য।